অসমৰ 3,40,00,000 জনতাই নিন্দা কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তান গমনত কেনেকৈ ধৰণে কাক কেনেকৈ লগ কৰিছে যোৱাকালি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিস্তাৰে প্ৰকাশ কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ যদি কিবা ক্লিন আছে তেওঁক 10 ডেজৰ ভিতৰত তেওঁক ছাবমিট কৰিবলৈ কৈছে আৰু এইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈ পঠাইছে। মই ভাবোঁ যে গৌৰৱ গগৈৰ নিচিনা যিসকল বদন অসমত আছে সেই বদনসকল নিপাত যাব লাগে। এইকাৰণে যাব লাগে কংগ্ৰেছ দল আৰু এতিয়া অসমৰ চিনাকি মানুহৰ দল হৈ থকা নাই, কংগ্ৰেছ দল অচিনাকি মানুহৰ দল হৈ গৈছে। কংগ্ৰেছ দল ভাৰত বিদেশী হৈ গৈছে, ভাৰত বিদ্ৰোহী হৈ গৈছে। কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে যদি এনেকুৱা হয় গতিকে কংগ্ৰেছ দলৰ তলৰখিনিতো আৰু কি হ'ব আপোনালোকে জানে। গতিকে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে দেশখন বিক্ৰী কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে। নিশ্চয় বিচাৰোঁ। যদি দোষী হয়, যদি ভাৰত মাতৃৰ বিৰুদ্ধে তেওঁ থিয় দিছে তেতিয়াহ'লে তেওঁক আমি নিশ্চয় কঠোৰ শাস্তি দিব লাগে। আমি শিক্ষা বিভাগৰ গহপুৰ সমষ্টিত এখন হাইস্কুল, এখন হায়াৰ ছেকেণ্ডেৰী, দুখনত আমি আধাৰশিলা কৰিলোঁ। এখনৰ টেণ্ডাৰ ভেলু 4,55,00,000 টকা আৰু এইখনৰ টেণ্ডাৰ ভেলু 3,91,00,000 টকা গমিৰিত। আৰু গমিৰিত এডিশ্যনেলি